Good morning, children. আজি আমি দ্য মিডনাইট ভিজিটৰ এই পাঠটোৰ যিটো সাপ্লিমেণ্টাৰী ৰিডাৰ ফৰ ক্লাছ 10 এই পাঠটোৰ আমি কুৱেশ্যন এনচাৰ কেইটামান আলোচনা কৰিবলৈ আগবাঢ়ি আহিছোঁ। আমি ইয়াৰ যিটো লেশ্যন আছে সেই লেশ্যনটো আমি অলৰেডি পোষ্ট কৰিলোঁ। তোমালোকে লেশ্যনটো চাই ল'ব পাৰা। লেশ্যনটো চাই লৈ আমাৰ এই কুৱেশ্যন এনচাৰবোৰ যদি আমি ডিছকাছ কৰোঁ তেতিয়াহ'লে বুজিবলৈ সহজ হ'ব। আহা আমি কুৱেশ্যনখিনি চাইছোঁ। প্ৰথম 1 নম্বৰত আমি যিটো কুৱেশ্যন লৈছোঁ সেই কুৱেশ্যনটো লোৱা হৈছে যে হাউ ইজ ওজাবেল ডিফাৰেণ্ট ফ্ৰম আদাৰ চিক্ৰেট এজেণ্ট। ইয়াত ওজাবেলক এনেকুৱা এটা চৰিত্ৰটো বিচাৰিছে। আমাক যদি সোধে যে হাউ ডু ইউ ফিল ওজাবেলক তুমি কেনেকৈ ফিল কৰা বা হাউ উইল ইউ স্কেচ দ্য কেৰেক্টাৰ অফ ওজাবেল। তাৰমানে কুৱেশ্যন ইয়াত লক্ষ্য কৰিবা, ইয়াত কুৱেশ্যনৰ ভেৰাইটিজ থাকিব বাট এনচাৰৰ সিমান ভেৰাইটিজ নাথাকে। এতিয়া মই এই কুৱেশ্যনটো তোমালোকক এইটো লিখি দিছোঁ, এইটোত চাবা যে হাউ ওজাবেল ইজ ডিফাৰেণ্ট। ওজাবেল কেনেকৈ ডিফাৰেণ্ট? আদাৰ চিক্ৰেট এজেণ্ট, অন্য চিক্ৰেট এজেণ্টতকৈ কেনেকৈ ডিফাৰেণ্ট। চ' আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া আমি পাইছিলোঁ যে ওজাবেল ৱাজ ভেৰি ফেট। পইণ্ট কেইটামানহে আছে আমাৰ, কথাবোৰ যদি আমি বুজি লওঁ মুখস্থ কৰাতকৈ তেতিয়া আমাৰ সহজ হ'ব। 1 নম্বৰ কথা, হি ৱাজ নট ফিট ফৰ এনি চিক্ৰেট এজেণ্ট। তাৰমানে তাৰ যিটো ফিজিকেল ফিটনেছ, সেই ফিজিকেল ফিটনেছ ইজ নট ফিট ফৰ এনি চিক্ৰেট এজেণ্ট। চিক্ৰেট এজেণ্টৰ কাৰণে ফিট নহয়। দ্বিতীয়তে কোৱা হৈছে যে তেখেত যথেষ্ট ফেট। তৃতীয়তে কোৱা হৈছে তেখেতৰ একচেণ্ট, কথা কোৱাৰ যিটো ষ্টাইল সেইটো কথা কোৱা হৈছে। আৰু তাৰপৰাই তেওঁ যে এটা খুব কমন, কোনো ধৰণৰ ৰোমাণ্টিক এডভেঞ্চাৰ নথকা এটা মানুহ, এই বস্তুবোৰক লিখি ল'লে আমাৰ অন্তত ওজাবেলৰ বিষয়ে কোৱা হৈ যাব। তাৰমানে তোমাক কুৱেশ্যনটো বেলেগ কৰিব পাৰে, আনচাৰ একেই থাকিব। কুৱেশ্যনত ইয়াত তোমাক লিখি দিব পাৰে যে ওজাবেলৰ কেৰেক্টাৰ স্কেচটো কৰা, মানে চৰিত্ৰ বিশ্লেষণ কৰা বুলি ক'লেও তুমি এই আনচাৰটোকে লিখিবা যদি আমাক কোৱা হয়। চ' আমি সেইকাৰণে এইটো অলপ এনেকৈ লিখিছোঁ, ওজাবেল ইজ ডিফাৰেণ্ট ফ্ৰম আদাৰ চিক্ৰেট এজেণ্ট। আদাৰ চিক্ৰেট এজেণ্টৰ পৰা ওজাবেল ডিফাৰেণ্ট। কেনেকৈ ডিফাৰেণ্ট সেইটো সুধিছে। বিকজ হি ৱাজ ভেৰি ফেট। কাৰণ হি ৱাজ ভেৰি ফেট। 1 নম্বৰ পইণ্ট হৈছে হি ৱাজ ভেৰি ফেট। লিভড ইন এ ৰুম অন এ টপ ফ্ল'ৰ অফ এ গ্লুমি ফ্ৰেঞ্চ হোটেল। এটা গ্লুমি ফ্ৰেঞ্চ হোটেলৰ টপত থাকে। গতিকে সেইটো বিষয় হৈছে ওজাবেলৰ বিষয়ে আমি কৈছোঁ আচলতে। চ' আল্টিমেটলি মই সেইটোকে ক'ব বিচাৰিছোঁ যে ওজাবেলৰ ওপৰত যিকোনো প্ৰশ্ন সোধে তোমালোকে এই আনচাৰটো লিখিব পাৰিবা। তাৰপিছত আহিলে হিজ ভইচ ষ্টিল হেড এন আমেৰিকান টাচ। তাৰমানে ইমানখিনি কথা বহলাই নিলিখি চুটিকৈ লিখিছোঁ, কাৰণ এতিয়াও তেখেতৰ যিটো কথোপকথন, কথা কোৱাৰ ষ্টাইল, সেইটোত আমেৰিকান টাচ আছে। মানে আমেৰিকাৰ মানুহখিনিয়ে যেনেকৈ কয় সেইটো একচেণ্ট আছে। গতিকে সেই কথাটো আমি ইয়াত এনেকৈ সহজ ভাষাৰে প্ৰকাশ কৰিছোঁ যে হিজ ভইচ ষ্টিল হেড এন আমেৰিকান টাচ টু ইট। তেওঁৰ এটা আমেৰিকান টাচ আছে। হি গট অনলি ৰুটিন টেলিফোন কল। সি মাত্ৰ ৰুটিন টেলিফোন কলবোৰে পাই থাকে। আপোনাৰ ফোন আহিছে, কিবা আহিছে, তেনেকুৱা ধৰণৰ পাই থাকে। মেকিং এন এপইণ্টমেণ্ট, তাৰ যোগেদি ক'ৰবাত কিবা এটা এপইণ্টমেণ্ট লয় যে আমুক ঠাইত যাব পাৰিবনে, আমুকৰ লগত এপইণ্টমেণ্ট, এই তেনেকুৱা কিছুমান এপইণ্টমেণ্ট লৈ থাকে। একদম ৰুটিন, আৰু তাত কোনো তাৰমানে এক্সেপশ্যনেল নাই, কোনো ধৰণৰ ৰোমাণ্টিক ক্ৰেজ এটা তাত নাই। চ' হি ৱাজ ভেৰি ডিফাৰেণ্ট। তেনেকৈ তেওঁ বৰ ডিফাৰেণ্ট আছিলে ফ্ৰম আদাৰ চিক্ৰেট এজেণ্ট। আৰু অন্য যেনেকৈ চিক্ৰেট এজেণ্টবোৰ থাকে সেইবোৰতকৈ তেনেকৈ বেলেগ। গতিকে চুটিকৈ গোটেইখিনি কথাখিনি ইয়াত আমি সামৰি লৈছোঁ। নেক্সট কুৱেশ্যনটো সুধিছে যে হু ইজ ফ'লাৰ। ফ'লাৰ কোন? লগতে হোৱাট ইজ হিজ ফাৰ্ষ্ট অথেণ্টিক থ্ৰিল অফ দ্য ডে। মানে অথেণ্টিক থ্ৰিল অফ দ্য ডে। প্ৰথম কৈছে ফ'লাৰ কোন আৰু তেখেতৰ অথেণ্টিক থ্ৰিল অফ দ্য ডে কি আছিলে। মানে সেইদিনা যিটো তেওঁ থ্ৰিলৰ এক্সপিৰিয়েঞ্চ কৰিছে, এটা থ্ৰিলিং এক্সপিৰিয়েঞ্চ তেখেতৰ হৈছে, সেই থ্ৰিলৰ এক্সপিৰিয়েঞ্চটো কি আছিলে। এই যে মেক্সে যে ৰুমটোৰ ভিতৰত সোমাই যে দেখিলে মেক্সে বন্দুক লৈ পেলাই থিয় হৈ আছে, সেইটোৱে তেখেতৰ হৈছে ফ'লাৰৰ কাৰণে অথেণ্টিক থ্ৰিল। গতিকে কেনেকৈ এনচাৰটো কোৱা হৈছে চাওঁ আহা। যে আনচাৰ হৈছে ফ'লাৰ ইজ এ য়ং ৰাইটাৰ। তেখেত এজন য়ং ৰাইটাৰ হু
who comes to meet Ozabel, যিজনে ওজাবেলক লগ কৰিবলৈ আহে. He was bored. তেখেতে কি হৈছিলে? বৰ হৈ আছিলে. With Ozabel in a music hall. মিউজিক হলত থাকি মানে ওজাবেলৰ লগত মিউজিক হলত থাকি সি বৰ হৈ আছিলে. As he had thought that the country's secret agent would be thrilling. সি ভাবি আছিলে যে কাণ্ট্ৰিৰ ছিক্ৰেট এজেণ্ট মানে দেশখনৰ ছিক্ৰেট এজেণ্টটো থ্ৰিলিং হ'ব, সেইটো আশাত আহিছিল. থ্ৰিলিং হ'ব মানে খুব ফাইটিং হ'ব পাৰে, খুব ডেঞ্জাৰ ঘটনা ঘটি থাকিব পাৰে, কোনোবাই মাৰপিট চলিব, কোনোবাত মানে প্ৰফেশ্যনেল যিখিনি ডিটেক্টিভৰ স্পাইং কৰা ছিষ্টেমবোৰ সেইবোৰ চলি থাকিব, খুব ভাল লাগিব, খুব ইণ্টাৰেষ্টিং হ'ব তাৰ কাৰণে যে ডিটেক্টিভৰ লগত থকাটো. সেইটো এক্সপেক্টেশ্যন তাৰ আছিলে. সেইটোৱে কোৱা হৈছে যে হি উড বি থ্ৰিলিং, মানে তাৰ ধাৰণা আছিল যে দেশৰ যিজন ছিক্ৰেট এজেণ্ট সেইজন থ্ৰিলিং হ'ব বুলি, এণ্ড এক্সাইটিং আৰু খুব আনন্দদায়ক হ'ব বুলি ভাবিছিলে. বাট নাথিং অফ ডেট চৰ্ট হেপেন, কিন্তু তেনেকুৱা কোনো হোৱা নাছিলে. এতিয়া হৈছে আফটাৰ ছাম টাইম, অলপ সময় পিছত, ৱেন দে ৱেৰ কামিং বেক টু ওজাবেলছ ৰুম, তাৰপিছত তেওঁলোকে যেতিয়া ওজাবেলৰ ৰুমটোত তেওঁলোকে আহিছিলে, তেতিয়া কি হ'ল? ফ'লাৰ চ' এ মেন হোল্ডিং এ গান. ফ'লাৰে দেখা পালে এজন মানুহ গান হোল্ড কৰি মানে বন্দুক টোৱাই ৰৈ আছে. ষ্টেণ্ডিং ইন দ্য ৰুম, থিয় হৈ আছে ৰুমটোৰ ভিতৰত. চ' that is when he feels that the life with a secret agent can be exciting. তেতিয়া তেখেতে ফিল কৰিব পাৰিছে যে লাইফ অফ এ ছিক্ৰেট এজেণ্ট, তেতিয়াহে তেখেতে গম পাইছে যে ছিক্ৰেট এজেণ্টৰ লাইফ এটা খুব এক্সাইটিং হ'ব পাৰে. মানে তাৰ আগৰলৈকে তেখেতে পোৱা নাছিলে যে সেইটোৱে হৈছে তেখেতৰ এটা থ্ৰিলিং, যিটো কোৱা হয় ফাৰ্ষ্ট থ্ৰিল, অথেণ্টিক থ্ৰিল অফ দ্য ডে. ইয়াত লক্ষ্য কৰিবা কথাটো, এই যে কুৱেশ্যনটোৰ আনচাৰটো আমি একচেপ্ট কৰিলোঁ, ইয়াত কিন্তু কথাবোৰ যে কুৱেশ্যনবোৰ অলপ য'ত সুবিধা হয় অকণমান এক্সপ্লেইন কৰিবলগীয়া হয়গৈ আমাৰ কথাবোৰ. ইয়াৰ কুৱেশ্যনবোৰ লিখাৰ ষ্টাইলটো অলপ আমাৰ বেলেগ কুৱেশ্যনৰ লগত অলপ বেলেগ হয়. কাৰণ যদি এইখিনি কথা যে অকণমান বহলাই লিখিবলগীয়া হৈ যায়গৈ, তোমালোকে নম্বৰ চাই পিনে কুৱেশ্যনবোৰৰ আনচাৰবোৰ তেনেকৈ মিলাই ল'ব লাগিব. তাৰমানে আমাক যদি এই কুৱেশ্যনটো 2 নম্বৰৰ কাৰণেও সুধিব পাৰে, যদি 2 নম্বৰৰ কাৰণে সোধে, আমাৰ প্ৰথমডোখৰ প্ৰশ্নটোৰ উত্তৰ আমাৰ ইয়াতে শেষ হৈ যায় যে ফ'লাৰ ইজ এ য়ং ৰাইটাৰ. ইমানটো লিখিলেও যথেষ্ট. মই তোমালোকক কথাটো বুজাই দিছোঁ যে ফ'লাৰ কোন, যে গোটেই ফ'লাৰ ইজ এ য়ং ৰাইটাৰ, ফিনিছ, হৈ গ'ল. যদি আমাৰ 2 নম্বৰৰ কাৰণে আহে সেইডোখৰ লিখিম. তাৰপিছত ইটো সুধিছে হোৱাট ইজ হিজ ফাৰ্ষ্ট অথেণ্টিক থ্ৰিল অফ দ্য ডে, মানে 1-1কৈ 2 আছে ধৰা, তেতিয়াহ'লে অথেণ্টিক থ্ৰিল হৈছে এইটো, ফ'লাৰ চ' এ মেন হোল্ডিং এ গান ষ্টেণ্ডিং ইন দ্য ৰুম, এইটোৱে অথেণ্টিক থ্ৰিল, ফিনিছ. তাৰ বাহিৰে আমাৰ একদম টু দি পইণ্ট আনচাৰ সিমানেই. কিন্তু আমি কথাবোৰ অলপ বহলাই লিখিব লাগে কাৰণে আমাক 5 নম্বৰ দিয়া হয়. সেইকাৰণে আমাৰ ইয়াতবোৰ 5 নম্বৰ কাৰণে সৰু হৈছে, কিন্তু তথাপি যদি আৰু অলপ ইফাল কৰি অলপ মিলাই পিনে আমি কুৱেশ্যনটোৰ লগত তেনেকৈ যদি 5 নম্বৰ দিয়ে, তেতিয়া আমি অলপ বহলাই লিখিব লাগিব কথাবোৰ. চ' সেইবোৰ তোমালোকে অলপ ইয়াত সেইবোৰ প্ৰেক্টিছ কৰিব লাগিব. নম্বৰ চাই পিনে তোমালোকে সৰু কৰিব পাৰিব লাগিব আৰু নম্বৰ চাই তোমালোকে ডাঙৰ কৰিব লাগিব. 3 নম্বৰ কুৱেশ্যনটো এনেকুৱা ধৰণৰ শ্বৰ্ট কুৱেশ্যন হিচাপে আমি আলোচনা কৰিম, কাৰণ এইটো হৈছে মানে কেতিয়াবা আমাক দিয়ে 5 নম্বৰ থাকিবতো 1+4, তাৰমানে 1 নম্বৰৰ কাৰণে এইটো সুধিলে আৰু 4 নম্বৰৰ কাৰণে বেলেগ এটা সুধিলে, বা কেতিয়াবা 2+3 কৰি দিয়ে, 2 নম্বৰৰ কাৰণে এটা সুধিলে আকৌ 3 নম্বৰৰ কাৰণে এটা সুধিলে, গতিকে এইটো 1ৰ লগত এড কৰিব পাৰিম. ইয়াত আমাক সুধিছে হাউ হেজ মেক্স গট ইন, তাৰমানে মেক্স কেনেকৈ প্ৰৱেশ কৰিছিলে, মেক্সে মানে ৰুমৰ ভিতৰত কেনেকৈ প্ৰৱেশ কৰিছিলে. গতিকে ইয়াতে যদি 5 নম্বৰ দিয়ে, তেতিয়াহ'লে গোটেই কথাখিনি অলপ আলোচনা কৰি লিখিব লাগিব. আমি প্ৰথমৰ পৰাই সি যে ওজাবেলে কেনেকুৱা ৰুমত থাকে, কি না সেইটো ৰুমত আহিলে, এনেকৈ গোটেই কথাখিনি অলপ আমি আলোচনা কৰি লিখিব লাগিব. কিন্তু ইয়াত 5 নিদিয়ে, কাৰণ ডাইৰেক্টলি 1 নম্বৰ কুৱেশ্যন হৈছে গট ইন উইথ এ মাষ্টাৰ কি অৰ পাছ কি, মানে তেখেতে ভিতৰলৈ আহিছিলে এটা মাষ্টাৰ কি বা পাছ কি লৈ পেলাই. কিতাপত আমাৰ পাছ কি বুলি দিয়া আছে, বা সেইটোক আমি মাষ্টাৰ কি বুলিও ক'ব পাৰোঁ. গতিকে তেখেতে ভিতৰলৈ আহিছিলে মাষ্টাৰ কি বা পাছ কিৰ সহায়ত. কি মানে চাবি, মনত ৰাখিবা. নেক্সট আহিলে হাউ
ডাজ ওজাবল সে হি গট ইন, কিন্তু ওজাবেলে কি বুলি কৈছে যে ওজাবেলে, এতিয়া এই আগৰ কুৱেশ্যনটোৰ লগত এইটো ৰিলেশ্যন আছে। আগৰ কুৱেশ্যনটো হৈছে মেক্স কেনেকৈ ৰুমৰ ভিতৰত সোমালে, কিন্তু ওজাবেলে কি কৈছে যে মেক্স কেনেকৈ ভিতৰলৈ আহিলে বুলি ওজাবেলে কি কৈছে? ওজাবেলেতো বেলেগ কথা এটা কৈছিলে, সেইটোকে সুধিছে। ওজাবল ছেইজ দেট হি থট দেট মেক্স হেড গট ইন থ্ৰু দ্য বেলকনি। ওজাবেলে কয়, কি কয় যে ওজাবেলে কয় যে ওজাবেলে ভাবিছে তেখেতে ৰুমটোৰ ভিতৰত আহিছে কেনেকৈ, হি থট দেট মেক্স হেড গট ইন টু থ্ৰু দ্য বেলকনি, বেলকনিৰ যোগেদি আহিছে, মানে বেলকনি পাৰ হৈ আহিছে। হি ছেড দেট ইট ৱাজ আ নুইচেন্স, মানে বৰ অশান্তিকৰ, এজ ইট ৱাজ নট ইভেন হিজ অ'ন বেলকনি, কাৰণ সেইটো বৰ অশান্তিকৰ কথা, কাৰণ সেইটো তাৰ নিজৰ বেলকনি নহয়েই, বেলেগ এটা বেলকনি পাৰ হৈ আহিছে, বৰ অশান্তিকৰ কথা। এণ্ড দেট ইট ৱাজ দ্য ছেকেণ্ড টাইম, তাৰোপৰি এইটো দ্বিতীয়বাৰ তেনেকুৱা ঘটনা ঘটিছে, somebody had got in using the same balcony, মানে একেটা বেলকনি ব্যৱহাৰ কৰি পেলাই এনেকৈ ইয়াৰ ৰুমত অহা এইটো দ্বিতীয় ঘটনা, সেইটো তাৰ কাৰণে বৰ অশান্তিকৰ। ইয়াতো আমাৰ কথাটো অলপ বহলাই কৈ দিলোঁ, নহ'লে কেনেকৈ আহিছে, বেলকনি আহিছে, চিম্পলি আমি সিমান কথাটো কৈ দিলে হৈ যায় যে হি গট ইন থ্ৰু দ্য বেলকনি। এক নম্বৰ যদি তেনেকৈ দি আমি সিমানটো কথাটো সামৰি দিব পাৰোঁ, কথাবোৰ অলপ চমুৱাইও দিব পাৰোঁ বা অলপ বহলাই দিব পাৰোঁ। এইটো এক নম্বৰ কুৱেশ্যন এইকাৰণে দিয়া হৈছে কাৰণ এইটো কুৱেশ্যনত আমাৰ টেক্সৰ এক নম্বৰ কুৱেশ্যন এইটো আছে, আৰু ইয়াত আমাৰ আটাইতকৈ যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন, খুব প্ৰয়োজনীয় যিটো কুৱেশ্যন, সেই কুৱেশ্যনটো হৈছে এইটোৱে। চোৱা, হাউ ডাজ ওজাবল মেনেজ টু মেক মেক্স বিলিভ দেট দেয়াৰ ইজ এ বেলকনি এটেচ টু দিছ। এই ইমানডোখৰ কুৱেশ্যনটোৰ এই পাৰ্টটো খুব ইম্পৰ্টেণ্ট এটা পাৰ্ট। ইমানখিনি, তাৰ লগত আৰু বহুত কথা আছে, লুক বেক টু দিছ ডিটেইল ডেছক্ৰিপশ্যন অফ ইট, সিমানখিনি কথা নালাগে। আৰু তাৰপিছত এইডোখৰ হোৱাট মেক্স ইট কনভিনচিং ষ্টৰি, এই দুডোখৰ তাৰমানে তোমালোকক মই ভালকৈ আণ্ডাৰলাইন কৰি কথাটো কৈ দিছোঁ যে কুৱেশ্যনটো ইমানডোখৰ আৰু এই পিছত এইডোখৰ, গোটেই কুৱেশ্যনটো অলপ দীঘল আছে, কিন্তু গোটেই কুৱেশ্যনটো আমি চাব নালাগে, তাৰ দুটা পইণ্ট আছে। সেই প্ৰথম পইণ্ট হৈছে হাউ ডাজ ওজাবল মেনেজ টু মেক্স বিলিভ দেট দেয়াৰ ইজ এ বেলকনি এটেচ টু হিজ ৰুম। তাৰমানে মেক্সক ওজাবেলে কেনেকৈ বিশ্বাস নিয়ালে যে ৰুমটোৰ লগত এটাচ এটা লাগি থকা এটা বেলকনি আছে। সেইটোতো মেক্সেতো নাজানিছিলে, আৰু সেইটো সঁচা কথাও নহয়, সি মিছা কথা এটা কেনেকৈ পতিয়ন নিয়ালে, কেনেকৈ বিশ্বাসত নিয়ালে, মেক্সক কেনেকৈ ঠগিলে, তাৰমানে কথাটো সেইটো। আৰু এই একেটা কুৱেশ্যনক বেলেগ বেলেগ ধৰণে সুধি থকা হয়, আনচাৰ ছেম। মনত ৰাখিবা, এই আনচাৰটো যদি তুমি জানা, তুমি এই কুৱেশ্যনটো গোটেই টেক্সৰ 80% তুমি গম পোৱা বুলি জানিব লাগিব। খুব ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো, তাৰমানে মেইন প্ৰথমতে তোমালোকে শিকিবলগীয়া আনচাৰটো হ'ব এইটোৱে, খুব দৰকাৰী এইটো কথা। এই কথাটোৰ লগত তাৰমানে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ সোধে, আনচাৰত যিখিনি কথা আছে এইখিনি দৰকাৰী হয়, যিকোনো কুৱেশ্যন হয়। মই এনেকুৱাও কিছুমান ষ্টুডেণ্টক কৈ দিওঁ যে যিখিনি ধৰা একেবাৰে মানে কভাৰেজ কৰিব নোৱাৰে, পঢ়িব নোৱাৰে, এটাই প্ৰশ্ন শিকি গৈছে, সি সেইটোকে যি কুৱেশ্যন আহে, কুৱেশ্যনটো চাবই নালাগে, তথাপি সি এইটো এনচাৰে যদি লিখি দিয়ে অন্ততঃ কিবা হ'লেও পাবহি, কাৰণ এইটো প্ৰত্যেকটো কুৱেশ্যনটোৰ লগত এই আনচাৰটো অলপ ৰিলেটেড হৈ যায়। এতিয়া ইয়াত যিটো মই প্ৰথমতে ভিডিঅ'টোত প্ৰথমতে এক নম্বৰ যিটো প্ৰশ্ন কৰিছোঁ আৰু এইটো প্ৰশ্ন, এই দুটা প্ৰশ্ন যদি চাই যোৱা তেতিয়াহ'লে তোমালোকে অলমষ্ট 80% তোমালোকে প্ৰিপেয়াৰ হৈ যোৱা বুলি ভাবিবা। তাৰমানে 80% কমন কুৱেশ্যন সেই দুটাৰ পৰাই আহিব। কুৱেশ্যন কিবা কিবি হ'ব পাৰে, বাট আনচাৰ ছেমেই থাকিব। এই দুটা পইণ্ট লিখিলেই তোমালোকৰ মাৰ্কছটো কোনো কথাই নাপাবাই। তোমালোকে 5ৰ ভিতৰত 5 নাপাব পাৰা, কিন্তু 5ৰ ভিতৰত 3 চিয়'ৰ পাবা। গতিকে চাই যোৱা। চ' লগতে এই কথাটো যিটো সুধিছে, হোৱাট মেক্স ইট কনভিনচিং ষ্টৰি, মানে কি কথাৰ কাৰণে ইমান কনভিনচিং ষ্টৰি হৈ গ'ল। কাৰণ মেক্সে যিটো শুনিলে সেইটো ইমান সহজতে সি কেনেকৈ বিশ্বাস কৰি ল'লে, তাৰমানে ওজাবেলে এই বস্তুটো ইমান সহজত বিশ্বাস কৰি ল'লে, কিহে কৰালে তাৰমানে চাওঁ আহা। When Ozabal said that he had a complaint to hotel management
যেতিয়া ক'লে যে হোটেল মেনেজমেণ্টৰ লগত এটা কমপ্লেইন আছে বুলি অজাবেলে যেতিয়া ক'লে earlier as well about someone entering the room from the balcony মানে আগতো এবাৰ বেলকনিৰ পৰা বেলকনিলৈ তেনেকৈ ৰুমটোলৈ মানুহ সোমাইছে that was below his room যিটো নেকি তাৰ ঘৰটোৰ তলত আছে Max started thinking তেতিয়া সেই কথাটো যেতিয়া কৈ থাকে তেতিয়া Maxে started thinking মানে Maxে ভাবিবলৈ আৰম্ভ কৰিলে যে that he had known there was a balcony মানে সি এনেকৈ ভাবিলে যে মানে সি মানে ভাবিলে ইছ ৰাম মই যদি আগতে জানিলোহেঁতেন বেলকনি কথাটো তেনেকুৱা ধৰণৰ তাৰ মানে চিন্তাধাৰা আহিলে ইমান কষ্ট কৰি মই এনেই আহিলোঁ সেই কথাটো মেক্সে কৈছিলোঁ কথাটো যে মই জনাহেঁতেন ইমানখিনি কষ্ট নকৰিলোহেঁতেন সেইকাৰণে যেতিয়া ওজাবেলে কথাবোৰ কৈ আছিলে মেক্সে অলৰেডি ভাবিবলৈ ধৰিলেই যে যদি মই কথাটো জানাহেঁতেন মোৰ ইমান কষ্ট নহ'লেহেঁতেন it would have been much easier for him to get Ozabel room মানে ইজিয়াৰ হৈ গ'লেহেঁতেন ওজাবেলৰ ৰুমত আহিবলৈ কাৰণে সহজ হৈ গ'লেহেঁতেন মেক্সৰ কাৰণে ওজাবেল দেন টেলছ মেক্স তেতিয়া মেক্সক কৈছে হি ৱান্টেড টু এক্সট্ৰা প্ৰটেকশ্যন যে তেখেতে কৈছে যে তেখেতে এক্সট্ৰা প্ৰটেকশ্যন বিচাৰিছে ফৰ দ্য পেপাৰ্ছ ডেট ৱেৰ ছাপ'জ টু কাম ইন ডেট ডে যিখিনি পেপাৰ মানে তালৈ আহিব যিখিনি মানে ডকুমেণ্ট আহিব টপ ছিক্ৰেট ডকুমেণ্ট তাৰ ওচৰলৈ যিটো আহিব সেই ডকুমেণ্টটো অহাৰ কাৰণে মেক্সে নিজৰ কাৰণে এক্সট্ৰা প্ৰটেকশ্যন লোৱা বুলি বিচাৰিছিলে বুলি ক'লে এণ্ড ডেট হি হেড ইনফৰ্ম দ্য পুলিচ আৰু ক'লে যে মই ইনফৰ্ম কৰিলোঁ পুলিচক হু ৱেৰ নকিং অন দ্য ড'ৰ আৰু সেইখিনি মানুহে দুৱাৰত নক কৰি আছে বুলি ক'লে চ' চেকিং অন হিম মানে চাবলৈ আহিছে তাৰমানে সেই পুলিচে মানে চেক কৰিবলৈ আহিছে এক্সট্ৰা প্ৰটেকশ্যন দিছে এতিয়া ঠিকে আছে নে নাই ওজাবেল ঠিকে আছে নে নাই কিবা অসুবিধা হৈছে সেইটো চেক কৰিবলৈ আহিছে এইটোৱে কি কৰিলে দিছ মেড মেক্স ভেৰি নাৰ্ভাছ এই কথাটোৱে মেক্সক বেছি নাৰ্ভাছ কৰি তুলিলে এণ্ড হি থট ডেট হি উড ৱেইট ফৰ দ্য পুলিচ টু গ' অন দ্য বেলকনি তাৰমানে সি ভাবিলে পুলিচ যেতিয়ালৈকে গুচি নাযায় তেতিয়ালৈকে মই বেলকনিত গৈ ৰৈ থকাটোৱে ভাল হ'ব বুলি সি চিন্তা কৰিলে উইদাউট ৰিয়েলাইজিং সি গম নোপোৱাকৈ সি জাম্প আউট অফ দ্য উইণ্ড' গম নোপোৱাকৈ খিৰিকীৰ বাহিৰত জঁপিয়াই দিলে এণ্ড ডিড নট ৰিয়েলাইজ ডেট দেয়াৰ ৱাজ ন' বেলকনি আৰু তেখেতে গমেই পোৱা নাছিলে যে তেখেতে তাত বেলকনি নাছিলে চ' এই কথাটো দি আমি এই গোটেই কথাটোৰ এটা ছামাৰাইজ কৰাৰ নিচিনা হৈ যায়গৈ এই আনচাৰটো তাৰমানে গোটেই মূল কথাটো আহি যায় গতিকে কুৱেশ্যনটো তাৰ ভিতৰৰ পৰাই সুধিব কিন্তু এইখিনি কথাৰ ৰিলেটেড কথা হয় গতিকে কুৱেশ্যনটো কেনেকুৱা ধৰণৰ আহিছে সিমান পৰীক্ষা ভালকৈ কৰিব নোৱাৰা যদি এইডোখৰ শিকি গৈ এইডোখৰক স্থাপন কৰি দিবা লিখি দিবা আচ্ছা পিছত যিটো সুধিছে হোৱাট মেক্স ইট কনভিনচিং সেই কথাটোৰ আনচাৰটো হ'বগৈ যে তোমাৰ এই চ' দ্য ৱে ওজাবেল থিংছ কামলি তাৰমানে মানে যেনেকৈ ওজাবেলে খুব কাম থিংকিং কৰি আছিলে কাম মানে একদম শান্তভাৱে চিন্তা কৰি আছিলে এণ্ড কুইকলি মেক্স ষ্টৰি আৰু খুব সোনকালে ষ্টৰিটো বনাই দিছে যিটো শান্ত আছিলে সি তাৰমানে একদম ৰিলেক্সিঙত আছিলে শান্ত কোনো ধৰণৰ তাৰ ভয় নাছিলে কোনোখিনি ধৰণৰ কনফিডেণ্টলি কথা কৈছিলে সেই কথাটোৱে কি কৈছে আৰু খুব সোনকালে যে ষ্টৰিটো বিল্ড আপ কৰি লৈছিলে সময় লোৱা নাই এই দুটা বস্তুৱে কি কৰিলে কনভিনচিং বনাই দিলে বেছি বিশ্বাসযোগ্য বনাই দিলে বুজি পালা চ' এই আনচাৰটো আমাৰ খুব বেছি ইম্পৰ্টেণ্ট ইয়াত আমাৰ বৰ বিশেষ তেনেকুৱা কুৱেশ্যন আৰু আমি দুই এটা বাছি ল'ব পাৰিব পাৰোঁ কিন্তু আজিলৈ আমি ইয়াতে সামৰিছোঁ মেইনলি এইখিনি কুৱেশ্যনে থাকে যিখিনি আহে তোমালোকে আশা কৰিছোঁ এইখিনিকে চোৱা চ' আজিলৈ আমি ইয়াতে সামৰিছোঁ ধন্যবাদ তোমালোকে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাবা যদি কিবা প্ৰব্লেম থাকে আৰু কিছু কুৱেশ্যন আমি হয়তো আলোচনা কৰিবলগীয়া হ'ব পাৰে যদি তোমালোকে কোৱা তেতিয়াহ'লে আমি ইয়াৰ ওপৰত আৰু কিছুমান কুৱেশ্যন আলোচনা কৰিম আজিলৈ ধন্যবাদ